সকলোকে স্বাগতম জনাইছোঁ আৰু শেহতীয়াকৈ আপোনালোকক এটা লেটেষ্ট নিউজ আগবঢ়াবলৈ ওলাইছোঁ। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰশীল অসম এই আঁচনিখনৰ অধীনত ইতিমধ্যে ৰাজ্য চৰকাৰৰ যিসকল নিবনুৱা যুৱক যুৱতী আছে, সেই নিবনুৱা যুৱক যুৱতীসকলৰ লক্ষ্যৰ প্ৰতি তেওঁলোকে যাতে স্বাৱলম্বী হ'ব পাৰে, তাৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ এক অভিলাষী আঁচনি চিফ মিনিষ্টাৰ আত্মনিৰ্ভৰশীল আসাম, আৰু এই আঁচনিখনৰ অধীনত ইতিমধ্যেই বহুতো যুৱক যুৱতীসকলে টকা পাইছে আৰু লগতে এই আঁচনিৰ যি 3.0 অনলাইন এপ্লাই, ইয়াৰ বিষয়ে অলপ কিছু কথা আপোনালোকৰ আগত জনাবলৈ ওলাইছোঁ। আৰু এই আঁচনিখনৰ কেতিয়া আচলতে এপ্লাই হ'ব আৰু কেনেকৈ এপ্লাই কৰিব, ইয়াৰ ইলিজিবিলিটি ক্ৰাইটেৰিয়াখিনি কেনেকুৱা, ইয়াৰ বিষয়ে আপোনালোকৰ আগত আজি অলপ ক'বলৈ ওলাইছোঁ। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম, আপোনালোকে মেইন অফিচিয়েল পেজত যাই পেলাই চিএমৰ আত্মনিৰ্ভৰশীল অসমত আপোনালোকে গৈ তাত হাউ টু এপ্লাই বুলি থাকিব আৰু আপোনালোকে ইয়াত যিটো ৰেজিষ্ট্ৰেশ্যন আছে, সেই ৰেজিষ্ট্ৰেশ্যনটোত আপোনালোকে ক্লিক কৰিব লাগিব। লগতে আপোনালোকে ইয়াতে প্ৰথমতে চাইন আপ কৰিব লাগিব। চাইন আপ কৰাৰ লগে লগে ইয়াতে আপোনালোকৰ নাম, ইমেইল, কণ্টেক্ট নাম্বাৰ আৰু পাছৱৰ্ড এইবিলাক আপোনালোকে ইয়াত মাৰিব লাগিব। আৰু মাৰাৰ পিছত আপোনালোকে লগ ইন কৰিব লাগিব আপোনালোকৰ যিটো কণ্টেক্ট নাম্বাৰ, সেই কণ্টেক্ট নাম্বাৰেৰে আৰু OTP দ্বাৰা আপোনালোকে লগ ইন কৰি ল'ব লাগিব। আৰু লগতে আপোনালোকক এটা কথা জনাওঁ যে এই আঁচনিখনৰ 3.0 যিহেতুকে খুব অলপতে অনলাইন এপ্লাই আৰম্ভ হ'ব আৰু ইতিমধ্যে 2.0ৰ কিস্তি পাইছে আৰু এইবাৰ 3.0ৰ আবেদন প্ৰক্ৰিয়া চলিব। আপোনালোকৰ যিখিনি ইলিজিবিলিটি ক্ৰাইটেৰিয়া ইয়াতে আছে আপোনালোকে দেখা পাব, য'ত দ্য এপ্লিকেশ্যন শুড বি পাৰ্মানেণ্ট ৰেচিডেঞ্চি অফ আসাম। যিয়ে আবেদন কৰিব বা প্ৰাৰ্থী থাকিব তেওঁ অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব আৰু লগতে তেওঁৰ বয়স 28 বছৰ পৰা 45 বছৰ হ'ব লাগিব। আৰু দ্য এপ্লিকেণ্ট শুড পছেছ দ্য মিনিমাম এডুকেশ্যন কোৱালিফিকেশ্যন ক্লাছ 10 পাছ ফৰ জেনেৰেল কাষ্ট up to class 10 for a candidate belong to SC, ST and OBC. Class 10 pass for general যিসকল জেনেৰেল প্ৰাৰ্থী থাকিব তেওঁলোকে 10 পাছ লাগিব আৰু up to class 10 for candidate SC, ST, OBC এইসকল পাৰিব। The applicant should possess skill, experience, knowledge to undertake the income generating activity. The applicant should have scheduled commercial bank account which has been opened before 1st April 2024 আৰু তেওঁৰ বেংক এটা একাউণ্ট থাকিব লাগিব কমাৰ্চিয়েল 1st April 2024 বিফোৰ আগত। The applicant should not have default any loan taken from any scheduled commercial bank in the past আৰু আগতে আপোনালোকৰ কোনো ধৰণৰ লোন থাকিব নালাগিব। Not more than one member from any household shall be eligible to be a beneficiary under this scheme. আৰু এই স্কিমখনৰ ইলিজিবল হ'ব সেইসকল লোক মাত্ৰ ঘৰৰ এজনো নাথাকিব, যদি কোনোবা পোৱা থাকে তেওঁ নাপায়। For the purpose of the scheme, family মেন হাজবেণ্ড, ৱাইফ, ব্ৰাদাৰ এণ্ড চিষ্টাৰ, গিৰিয়েক, ঘৈণীয়েক, লগতে ভায়েক আৰু ভনীয়েক এইসকল লোকে বিশেষকৈ পাব। দ্য এপ্লিকেণ্ট মাষ্ট হেভ ভেলিড ৰেজিষ্ট্ৰেশ্যন ইন দ্য এমপ্লয়মেণ্ট এক্সচেঞ্জ আৰু কেণ্ডিডেটৰ এখন বৈধ ৰেজিষ্ট্ৰেশ্যন থাকিব লাগিব এমপ্লয়মেণ্ট এক্সচেঞ্জ। দ্য এপ্লিকেণ্ট মাষ্ট নট বি বেনিফিচিয়াৰী অফ CMA 1.0 আৰু এপ্লিকেণ্টজনে
তেওঁ বেনিফিচিয়াৰী হ'ব নোৱাৰিব, য'ত CM ট্ৰিপল A 1.0 থাকিব নালাগিব। আৰু ইয়াত ডকুমেণ্ট কি লাগিব ইয়াত দিয়াই আছে। ফলোইং ডকুমেণ্ট আৰ ৰিকুৱাৰ্ড এট টাইম অফ এপ্লাইং দ্য স্কিম। আধাৰ কাৰ্ড লাগিব বা ভোটাৰ ID, পাছপোৰ্ট, ড্ৰাইভিং লাইচেন্স, প্ৰুফ অফ এডুকেশ্যনেল কোৱালিফিকেশ্যন লাগিব। এডুকেশ্যন কোৱালিফিকেশ্যনৰ প্ৰুফ লাগিব। ফাৰ্ষ্ট পেজ অফ এক্টিভ বেংক একাউণ্ট পাছবুক, আৰু লগতে এটা এক্টিভ বেংক একাউণ্ট পাছবুক লাগিব। নেম ইন দ্য বেংক পাছবুক শুড বি দ্য চেম এজ দ্য ID কাৰ্ড ছাবমিট, আৰু সেই বেংক একাউণ্টটো ID কাৰ্ডৰ নামৰ সৈতে একে হ'ব লাগিব। লগতে পান কাৰ্ড লাগিব। লগতে এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন কাৰ্ডখন লাগিব। এইখিনি ডকুমেণ্ট CM ট্ৰিপল A মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰশীল অসম য'ত যেতিয়া 3.0 আহিব তাত এইখিনি ডকুমেণ্টছ লাগিব। আৰু এই আঁচনিখনৰ লক্ষ্য আপোনালোকে গমেই পাইছে, প্ৰভাইড চেল্ফ এমপ্লয়মেণ্ট টু কেটেগৰিজ অফ এডুকেটেড ইউথ থ্ৰু ছাবমিট মেকানিজিম। এই আঁচনিখনৰ লক্ষ্য হৈছে যিসকল নিবনুৱা আছে সেই নিবনুৱা লোকসকলে যাতে তেওঁলোকে নিজাকৈ কিবা এটা কৰিব পাৰে, তাৰে এই আঁচনিখনৰ প্ৰধান উদ্দেশ্য। ক্ৰিয়েট এণ্টাৰপ্ৰেনাৰ অৰিয়েণ্টেড ইক'চিষ্টেম ইন দ্য ষ্টেট অফ আছাম। অৰ্থনৈতিক গঢ়ি তুলি তোলাৰ এটা লক্ষ্য। জেনেৰেল এমপ্লয়মেণ্ট অপৰচুনিটি টু ৰুৰেল এণ্ড আৰ্বান এৰিয়া থ্ৰু ছেটিং আপ এ নিউ এক্সিষ্টিং ভেঞ্চাৰ, যাতে এমপ্লয়মেণ্ট জেনেৰেট কৰিব পাৰে এই আঁচনিখনৰ অধীনত। প্ৰভাইড ফাইনেন্সিয়েল এছিষ্টেন্স টু এণ্টাৰপ্ৰাইজিং ইণ্ডিভিজুৱেল টু গ্ৰুপ টু আণ্ডাৰটেক এ নিউ এক্সিষ্টিং ইকনমিক্স এক্টিভিটি। ফাইনেন্সিয়েল যাতে সকাহ লাভ কৰিব পাৰে এটা কাম কৰিবলৈ। ষ্ট্ৰেংথ দ্য ষ্টেট গভৰ্ণমেণ্ট স্পেচিয়েল ফ'কাছ অন ৰুৰেল ইকনমি। কেৱল গাঁৱলীয়া যিটো অৰ্থনীতি সেই অৰ্থনীতিটোক ফ'কাছ কৰিব এই আঁচনিখনে। এইখিনি আছিল মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰশীল অসমখনৰ আত্মনিৰ্ভৰশীল স্কীমৰ প্ৰধান উদ্দেশ্য। থেংক ইউ।